অসমত প্ৰতিহত কৰাটো ৰাস্তা নাই। মানুহবিলাকেতো একেবাৰে বহি ল'লে আমি আঁতৰি দিলোঁ। প্ৰথম নতুনকৈ যাতে ক্ষতি নহয়, দ্বিতীয়তে আমি কষ্ট দি থাকিব লাগিব যাতে নিগাজিকৈ বহি ল'ব নোৱাৰে। ইমান দিনে আমি কষ্ট নিদিয়াৰ কাৰণে তেওঁলোকে আকৌ মানুহ মাতি থাকিলে। আমাৰ চৰকাৰখনে অলপ কষ্ট দিয়া আৰম্ভ কৰিছে। কষ্ট দিলে লাহে লাহে মানুহবোৰ আঁতৰি যাব। এদিনতে চমৎকাৰ নহয়, কিন্তু যদি 15-10 বছৰ কষ্ট দি থাকিব পাৰো তেতিয়া নিজে নিজে আপুনি স্যাৰ কৈছে ন্যায় এটা পাৰ্টিকে ভোট দিব। কাক ভোট দিব ইলেকশ্যনৰ সময়ত তেওঁলোকে সিদ্ধান্ত কৰি থাকিব, কিন্তু তেওঁলোকে ভোটটোত নাভাঙে। আমি ভোটবোৰ ভাঙি থাকোঁ, ইজনক দিওঁ সিজনক দিওঁ। যেনেকৈ ঘৰত নামঘৰত অলপ অলপ প্ৰসাদ চবকে দিব লাগে, তেনেকৈ আমিও প্ৰত্যেকটো দলকে একচিংটা ভোট দি দিওঁ। কিন্তু মিয়াই এক জেগাতে ভোট দিয়ে, আৰু সেইকাৰণে তেওঁলোক ৰাজনৈতিকভাৱে আগবাঢ়ি গৈ আছে। এতিয়া আমাৰ মানুহখিনিকো লাহে লাহে মই বুজাই আছো যে তেওঁলোক যদি একতা হৈ থাকিব পাৰে, আমাৰো একতা লাগিলে ভোটটো যি পাৰ্টিকে দিবি।